Hello, welcome to our channel Gyan Kalyan. In today's video, I will discuss some questions from the chapter Atoms and Molecules. We will discuss some questions on mole concept, chemical formula of a compound, and molar mass of a compound. So first question to soa, yat dia hoise calculate the number of molecules of sulfur present in 16 gram of solid sulfur. এটা সালফাৰৰ ব্ৰেকেটত দিয়া হৈছে S8 অৰ্থাৎ সালফাৰৰ এটমিচিটি হৈছে 8 আমি যেনেকৈ এটমিচিটি পাইছিলোঁ অক্সিজেনটো O2 হিচাপে থাকে বুলি পাইছিলোঁ সো তাৰ এটমিচিটি আছিল 2 সালফাৰৰ ক্ষেত্ৰত এটমিচিটি 8 বিকজ ই S8 মলিকিউল হিচাপে থাকে এতিয়া ইকুৱেশ্যনটোত কি কৰিবলৈ দিছে আমাক নম্বৰ উলিয়াবলৈ দিছে নম্বৰ অফ মলিকিউলছ গ্ৰামৰ পৰা নম্বৰ অফ মলিকিউলছ মাছৰ পৰা নম্বৰ অফ মলিকিউলছ উলিয়াবলৈ দিছে So, আমি atomic mass of sulfur জানো 32U. এটা molecular mass of sulfur molecule কিমান হ'ব? এটা এটমৰ কাৰণে হৈছে 32U atomic mass. So, ইয়াতো S8 হিচাপে আছে। গতিকে molecular mass হ'ব 8 into 32. So, 256U. কিন্তু এতিয়া আমি 256U হিচাপে নিলিখো আমি এটো গ্ৰামলৈ কনভাৰ্ট কৰিম আৰু যেতিয়া গ্ৰামলৈ কনভাৰ্ট কৰিম মলিকিউলাৰ মাছটো হৈ যাব মোলাৰ মাছ সো মোলাৰ মাছ অফ S8 ইকুৱেলছ টু 256 গ্ৰাম মলিকিউলাৰ মাছ বা ফৰ্মুলা মাছটোক যেতিয়া গ্ৰামলৈ কনভাৰ্ট কৰা হয় তেতিয়া তাক মোলাৰ মাছ বুলি কোৱা হয় এটো মই আগত কৈছিলোঁ সো এতিয়া আমি ইয়াৰ মোলাৰ মাছ পালো 256 গ্ৰাম সো আমি ইয়াৰ molecular mass to gramole convert korilu gotike etue ki bujabo etue 1 mole bujabo 1 mole of sulfur molecule bujabo etia swa 256 gram of sulfur molecule contains 1 mole of sulfur molecule ot kiman atom thake molecular khetrot molecule thakibo sulfur molecular khetrot 1 mole ot thakibo 6.022 into 10 to the power 23 molecules of S8 Avogadro number আমাক এটা হুদিছে 16 গ্ৰামত কিমান থাকিব সো 16 গ্ৰাম অফ সালফাৰ মলিকিউল উইল কন্টেইন এটো আমি ক্যালকুলেশন কৰি পালো 3.76 into 10 to the power 22 molecules of sulfur molecules of S8 সো এটোৱে আমাৰ এই কোৱেশ্চনটোৰ আনসাৰ এটা নেক্সট কোৱেশ্চনটো হৈছে কনভাৰ্ট ইনটু মোল 12 গ্ৰাম অফ অক্সিজেন গ্যাস এণ্ড 18 গ্ৰাম অফ ওয়াটাৰ আমাক ইয়াত মাছৰ পৰা মোললৈ কনভাৰ্ট কৰিবলৈ দিছে এটা ফাৰ্ষ্টটো অক্সিজেন গ্যাস বুলি দিয়া হৈছে অক্সিজেন গ্যাস মানে হৈছে O2 ঠিক আছে অক্সিজেনটো কেতিয়াও এটমস্ফিয়াৰত O এটম হিচাপে নাথাকে ইয়াক আমি O2 মলিকিউল হিচাপে পাওঁ গতিকে অক্সিজেন গ্যাসৰ ইয়াত আমি উলিয়াব লাগিব মলিকিউলাৰ মাছ অক্সিজেনৰ এটমিক মাছ হৈছে 16U গতিকে মলিকিউলাৰ মাছ হ'ব 2 into 16 that is 32U এতিয়া এটোক আমি U হিচাপে নিলিখো আমি এক গ্ৰামলৈ কনভাৰ্ট কৰিম যেতিয়া আমি U টু গ্ৰামলৈ কনভাৰ্ট কৰিম তেতিয়া মলিকিউলাৰ মাছটো হৈ যাব মোলাৰ মাছ সো মোলাৰ মাছ অফ অক্সিজেন গ্যাস ইজ 32 গ্ৰাম therefore 32 গ্ৰাম অফ অক্সিজেন ইকুৱেলছ টু 1 মোল অফ অক্সিজেন নহয় জানো এতিয়া আমাক সুধিছে 12 গ্ৰাম অক্সিজেনত কিমান মোল থাকে 32 গ্ৰামত আছে 1 মোল গতিকে 12 গ্ৰামত কিমান 12 গ্ৰামত হ'ব 12/32 অৰ্থাৎ 0.375 moles of oxygen. So 12 gram oxygen মানে হৈছে 0.375 mole of oxygen. Next to আমাক খুদিছে 18 gram of water. আমি ইয়াত কি কৰিলো molar mass of water উলিয়ালো molecular mass লিখা নাই আমি সিধা molar mass লিখি দিছো ঠিক আছে আকৌ ইউৰ পৰা আকৌ গ্ৰামলৈ কনভাৰ্ট কৰাতকে আমি ফাৰ্ষ্টতে গ্ৰামতে উলিয়াই লৈছো ইয়াত water মানে হৈছে H2O হাইড্ৰোজেনৰ এটমিক মাছ হৈছে 1 গতিকে H2 মানে 1 into 2 অক্সিজেনৰ 16 সো এই দুটা আমি এড কৰি পালো মোলাৰ মাছ অফ ওয়াটাৰ which is 18 গ্ৰাম এটা 18 গ্ৰাম মানে হৈছে 1 মোল সো ইয়াত আনসাৰটো ওলাই আছে একো বেলেগ ক্যালকুলেশন কৰিবলৈ দৰকাৰ নাই ইয়াত 18 গ্ৰাম অফ ওয়াটাৰ মানে হৈছে 1 মোল অফ ওয়াটাৰ নেক্সট কোৱেশ্চন if 1 mole of carbon atom weighs 12 grams what is the mass in gram of 1 atom of carbon 12 গ্ৰাম কাৰ্বনত আমি 1 মোল বুলি কওঁ নহয় জানো এতিয়া কাৰ্বনৰ এটা এটমৰ মাস কিমান আমাক হেতু হদিছে কাৰ্বনৰ এটমিক মাস হৈছে 12U এটুক আমি যদি 12 গ্ৰাম হিচাপে যদি লিখো ই বুজাই 1 মোল অফ কাৰ্বন নহয় জানো আৰু 1 মোল অফ কাৰ্বনত কিমান এটম থাকে
6.022 into 10 to the power 23 atoms of carbon থাকে so 1 mole of carbon মানে হৈছে 12 gram of carbon equals to Avogadro number of carbon atoms therefore আমাক এটা কি কৰিবলৈ দিছে এটা এটমৰ বিচাৰিছে এটা এটমৰ মাস কিমান বিচাৰিছে আমি জানো আমি যোনটো জানো হেতু লিখি লওঁ আমি জানো যে 6.022 into 10 to the power 23 atoms of carbon থাকিব 12 গ্ৰামত হয় না 12 গ্ৰামটো হৈছে molar mass of carbon so Avogadro number of carbon থাকিব 12 গ্ৰামত therefore এটা এটমৰ কিমান হ'ব 12 ক এটোৰে ডিভাইড কৰি দিলে হ'ব আৰু এটো ডিভাইড কৰি আমি পালো 1.99 into 10 to the power -23 গ্ৰাম গতিকে কাৰ্বনৰ এটা এটমৰ মাস হ'ব 1.99 into 10 to the power -23 গ্ৰাম আৰু এটা কোৱেশ্চন চোৱা ইয়াত দিছে which has more number of atoms 100 gram of sodium or 100 gram of iron atomic mass of sodium দি দিয়া হৈছে 23 u atomic mass of iron দি দিয়া হৈছে 56 u এতিয়া 100 gram sodiumত বেছি এটম থাকিব নে 100 gram ironত বেছি এটম থাকিব হেতু আমাক উলিয়াবলৈ দিছে আৰু এটো আমি কেনেকৈ কৰিম চোৱা আমাক গিভেন আছে atomic mass of sodium 23 u আমি এটা এটো কি হলে কনভার্ট কৰিম গ্ৰামলে 23 গ্ৰাম হিচাপে ধৰিম সো 23 গ্ৰাম অফ কাৰ্বন মানে হৈছে 1 mole of 23 গ্ৰাম অফ সোডিয়াম মানে হৈছে 1 mole of sodium আৰু তাত থাকিব 6.022 into 10 to the power 23 atoms of sodium এতিয়া আমাক খুদিছে 100 গ্ৰাম 23 গ্ৰামত যদি ইমানটা এটম আছে 100 গ্ৰামত কিমান হ'ব 100 গ্ৰামত আমাৰ ক্যালকুলেশন কৰি উলালে 2.62 into 10 to the power 24 atoms of sodium ঠিক আছে আমি সোডিয়াম 100 গ্রাম সোডিয়ামত পালো ইমানটা এটম নেক্সট আমি চাও আইৰনৰ ক্ষেত্ৰত আইৰনৰ আমাৰ এটমিক মাস দিয়া হৈছিল 56 u এটুক আমি গ্ৰামত লিখিম 56 গ্ৰাম অফ আইৰন মানে হৈছে 1 mole of iron which contains 6.022 into 10 to the power 23 atoms of iron গতিকে 100 গ্ৰামত কিমান হ'ব 6.022 into 10 to the power 23 into 100 হ'ব তলত আহিব এই 56 টো সো আমি পালো 1.075 into 10 to the power 24 atoms of iron. Yat isle 2.62 into 10 to the power 24. Yat hogol 1.075. So konto dangor hol. Sodium atom basically ase 100 gram of sodiumot 100 gram of sodiumot asile iman atom 100 gram of ironot ase iman atom. So ami ki dekhilo je 100 gram of sodium will contain more number of atoms than that of 100 gram of iron. ঠিক আছে Now let us see the next question which is what is the mass of 0.2 mole of oxygen atoms আমাক ইয়াত ইমান মোলত কিমান মাস হ'ব হেতু হদিছে এটা আমি জানো যে atomic mass of oxygen হৈছে 16 u ঠিক আছে এটুক যদি আমি গ্ৰামত কনভার্ট কৰো 16 গ্ৰাম which means 1 mole of oxygen atom গতিকে 1 mole of oxygen atomৰ কিমান মাস হ'ব 1 mole of oxygen atomৰ হ'ব মাস 16 গ্ৰাম আমাক এটা হদিছে 0.2 molar therefore 0.2 mole of oxygenত কিমান হ'ব মাস 16 into 0.2 which is 3.2 gram ঠিক আছে এটো आंसर next to সোয়া ইয়াত দিছে write the chemical formula of the compound sodium carbonate quicklime baking powder and washing soda first আমি sodium carbonate to চাও sodium carbonate নামটোৰ পৰাই গম পা গৈছে যে ইয়াত কি থাকিব ইয়াত থাকিব sodium and carbonate আকৌ sodiumৰ হৈছে valency 1 carbonateৰ হৈছে 2 ইয়াত আমি এটো আয়ন হিচাপেও ক'ব পাৰো ঠিক আছে ইয়াত চাৰ্জ হিচাপে এটো এটা আয়নিক কম্পাউন্ড sodium carbonate সো এটোক আমি চাৰ্জ হিচাপেও ক'ব পাৰো ইয়াৰ চাৰ্জ হ'ব +1 carbonateৰ হ'ব -2 যদি হেভাগে কও চাৰ্জ হিচাপে এটা আমি এই দুইটা ক্ৰস কৰিলো ক্ৰস কৰাৰ পিছত আমাৰ ফৰ্মুলাটো পালো Na2CO3 ঠিক আছে সো এটোই হল সোডিয়াম কাৰ্বনেটৰ ফৰ্মুলা কিন্তু এটা নেক্সট কেটা চোৱা ইয়াত দিছে কুইক লাইম দিছিলে বেকিং পাউডাৰ এই কেটাত আমি নামৰ পৰা ক'ব নোৱাৰিম যে তাৰ ফৰ্মুলাটো কি হ'ব বিকজ তাত কি এলিমেন্ট আছে হেতু ক'বলে অসুবিধা হেতু কাৰণে এই কেটাটো মনত থব লাগিব এটা কুইক লাইম মানে হৈছে ক্যালসিয়াম অক্সাইড কিন্তু দিউতে তোমালোকক হয়তো দিব কুইক লাইম বুলি তেতিয়া তোমালোকে এটো মনত পেলাব লাগিব যে কুইক লাইম মানে হৈছে ক্যালসিয়াম অক্সাইড যাৰ ফৰ্মুলা হৈছে CaO ঠিক আছে যদি আমাৰ ক্যালসিয়াম অক্সাইড বুলি দিয়ে তেতিয়া আমি কেনেকৈ কৰিম CaO একেটা হৈছে কম্বাইনিং এলিমেন্টস দেন ক্যালসিয়ামৰ হৈছে +2 চাৰ্জ অক্সিজেনৰ হৈছে -2 একেটা আমি ক্ৰস কৰিলে হ'ব
এনেকুৱা সো CA ৰ লগত আছে 2 অক্সিজেনৰ লগত আছে 2 এটা এটুক এনেকে লিখা নহয় ঠিক আছে দুইটাতে সোৱা 2 2 আছে হয় না এটুক আমি জেনাৰেলাইজ কৰি লিখা হয় CaO ঠিক আছে দুইটাতে যদি সেম থাকে তেতিয়া হেতু লিখা নহয় গতিকে ক্যালসিয়াম অক্সাইডৰ ফৰ্মুলা হৈছে CaO দেন বেকিং পাউডাৰ মানে হৈছে সোডিয়াম বাইকাৰ্বনেটৰ ফৰ্মুলা হৈছে NaHCO3 এই মাজত হাইড্ৰোজেনটো থকাৰ কাৰণে নাম এই বাই আহে নামটোত ঠিক আছে সোডিয়াম বাইকাৰ্বনেট মানে হৈছে বেকিং পাউডাৰ washing soda and washing soda মানে হৈছে সোডিয়াম কাৰ্বনেট যোনটো আমি অলৰেডি কৰি আহিলো ফাৰ্ষ্টত হয় না গতিকে ইয়াৰ ফৰ্মুলা হ'ল Na2CO3 now let us see the very last question calculate the molar mass of ammonia NH3 গতিকে সো এমোনিয়াত কি কি আছে এমোনিয়াত আছে নাইট্ৰজেনৰ এটা এটম এণ্ড হাইড্ৰোজেনৰ তিনিটা এটম গতিকে ইয়াৰ মোলাৰ মাছটো হ'ব নাইট্ৰজেনৰ এটমিক মাছ হৈছে 14 গতিকে 14 প্লাস হাইড্ৰোজেনৰ ইয়াত তিনিটা এটম আছে সো 1 এটা হাইড্ৰোজেনৰ কাৰণে 1 আৰু তিনিটাৰ কাৰণে 1 * 3 আৰু এটো আমি গ্ৰামত উলিয়াম ঠিক আছে মলিকিউলাৰ মাছ বুলি কোৱাহেতেন আমি ইউত উলিয়ালো হেতেন আমাক যেহেতু কৈছে মোলাৰ মাছ গতিকে আমি এটো গ্ৰামত লিখিম and দুইটা এড কৰি হল 17 গ্ৰাম গতিকে এমোনিয়াৰ মোলাৰ মাছ হৈছে 17 গ্ৰাম সো আজি ইমানখিনি কোৱেশ্চন আছিলে তোমালোকে আৰু তোমালোকৰ বুকত যি questions আছে হেবোৰ প্ৰেক্টিস কৰি থাকিবা I shall come up with a new chapter very soon and thank you for watching